শোণিতপুৰ জিলাৰ অন্যতম সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ অন্যতম বিহু জামুগুৰি বহাগী মেলাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ অহা বহাগ মাহৰ 15, 16, 17 তাৰিখ ইংৰাজী 28, 29, 30ত ৰূপালী জয়ন্তী সমাৰোহ বিস্তৃত কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছোঁ। তাৰ বাবে প্ৰথম দিনা অৰ্থাৎ 15 বহাগ 28 এপ্ৰিল তাৰিখে অন্যান্য কাৰ্যসূচীৰ লগতে জামুগুৰিহাটৰ 10,000 গৰাকী আই মাতৃৰ সহযোগত এটি দিহানাম পৰিৱেশনৰ বাবে আমি প্ৰস্তুতি হাতত লৈছোঁ। দ্বিতীয় দিনা 29 এপ্ৰিল 16 বহাগ তাৰিখে 5,000 বিহুৱা বিহুৱতীক লৈ আমি এটি বিহু প্ৰদৰ্শন কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ আৰু সেই বিহুটি প্ৰদৰ্শন কৰিবৰ বাবে এটি বিহুগীত আমি প্ৰস্তুত কৰিছোঁ। তাৰ পৰিকল্পনা প্ৰযোজনা জামুগুৰি বহাগী মেলাৰ, তাৰ পৰিচালনা জামুগুৰিহাটৰ তথা অসমৰ এগৰাকী প্ৰখ্যাত বিহুৱা নিৰঞ্জন গোস্বামী। জামুগুৰিহাটৰ যিসকল পুৰণা বিহুৱা আছিল তেওঁলোকে সেই সময়ত যিসমূহ বিহু প্ৰচলন আছিলে সেই বিহুসমূহৰ পৰা কিছু বিহু আনি পেলাই এই বিহুটো প্ৰস্তুত কৰা হৈছে। সম্পূৰ্ণ ই 13 মিনিটৰ বিহু। আমি এই বিহুটোৰ দ্বাৰা 5,000 বিহুৱা বিহুৱতীয়ে যি বিহু প্ৰদৰ্শন কৰিব সি এটা উল্লেখযোগ্য বিহু হ'ব বুলি আমি ভাবিছোঁ। আৰু 30 তাৰিখে আমাৰ মূল যি সাংস্কৃতিক সন্ধ্যা হ'ব সেই মূল সাংস্কৃতিক সন্ধ্যাত আমি অংগৰাগ মহন্তক আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেতে আমাৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ বাবে তেখেতে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আমিও তেখেতক আমাৰ জামুগুৰিলৈ স্বাগতম জনাইছোঁ। সমূহ অসমবাসী ৰাইজৰ এই 3দিনীয়া বৃহৎ কাৰ্যসূচীত আমি অংশগ্ৰহণ কামনা কৰিছোঁ আৰু জামুগুৰিহাটৰ প্ৰত্যেকখন গৃহস্থীৰ প্ৰত্যেকখন ঘৰৰে একোগৰাকী হ'লেও আই মাতৃ দিহানাম বা যুৱক যুৱতীক আমি আমাৰ বৃহৎ বিহুখনত অংশগ্ৰহণ কৰি পেলাই অনুষ্ঠানটি সাফল্যমণ্ডিত হ'বৰ বাবে সকলোকে আমি অনুৰোধ জনাইছোঁ। আমি 5,000 বিহুৱা বিহুৱতীক লৈ পেলাই যিটো বিহু কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ সেই বিহুখনৰ নাম ৰাখিছোঁ বিহু আনন্দিয়া বিহু বিনন্দিয়া। তাৰ বাবে আমি যিটো গীত আজি উন্মোচন হ'লে গীতটি উন্মোচন কৰিলে বাৰে চহৰীয়া ভাওনা সমিতিৰ প্ৰধান সম্পাদক শ্ৰীযুত জয়ন্ত বৰা ডাঙৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিলে নদুৱাৰ প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ফণীন্দ্ৰ বৰুৱা ডাঙৰীয়া, জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন ডাঙৰীয়া আৰু জামুগুৰি বহাগী মেলাৰ প্ৰায় শতাধিক কৰ্মকৰ্তা। আমি আজিৰ এই শুভ উন্মোচনী অনুষ্ঠানৰ দ্বাৰাই জামুগুৰিহাটৰ নহয় অসমৰ প্ৰত্যেকগৰাকী লোকলৈ আমাৰ এই বিহুটো মুকলি কৰিছোঁ। সকলোৱে বিহু শুনি উপভোগ কৰিব পাৰিব। এইটো 13 মিনিট হৈছে আমাৰ বিহুটো ৰেকৰ্ডিঙৰ বিহুটো, গতিকে সকলোৱে যাতে ইয়াক আদৰি লয় তাৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান থাকিল। জামুগুৰি বহাগী মেলাই এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ হিচাপে ভৰি দিছে আৰু তাৰ মানসেৰে জামুগুৰি বহাগী মেলাই বিস্তৃত কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ যোজা কৰিছে। কেইবাটাও ইয়াত উল্লেখনীয় দিশ আছে। তেওঁলোকে 5,000 বিহুৱা বিহুৱতীক নৃত্য এক প্ৰদৰ্শন কৰিব, বিহু নাচৰ এক প্ৰদৰ্শন কৰিব। তাৰ বাবে এটি শীৰ্ষক তেওঁলোকে বিহুগীত যুগুতাইছে আৰু এই বিহুগীতভাগ আমাৰ জামুগুৰিহাটৰ পৌৰাণিক যিসকল শিল্পী আছিলে তেওঁলোকৰ যিসমূহ গীত আটাইকেইটা গীত তেওঁলোকে টুকুৰা আনি পেলাই যুগুতাই এটা গীত ৰচনা কৰিছে আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ এটা বাৰ্তা প্ৰেৰণ হ'ব যে জামুগুৰি বহাগী মেলাই জামুগুৰিৰ যি ঐতিহ্য বা যি সাংস্কৃতিকপূৰ্ণ এই জেগাৰ যি গৰিমা আছে সেই গৰিমা বিকাশ কৰাৰ ক্ষেত্ৰত জামুগুৰি বহাগী মেলাই প্ৰয়াস কৰিছে আৰু তেখেতসকললৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে তেওঁলোকে আৰু ভালেকেইটি অনুষ্ঠান তেওঁলোকে যুগুতাব যে 10,000 নামতীক লৈ পেলাই নাম কৰিব। তেনেকুৱাকৈ তেওঁলোকে কেইবাটাও পদক্ষেপ লৈছে। আমি এই সকলো পদক্ষেপ আমি আদৰণীয় বুলি গ্ৰহণ কৰিছোঁ আৰু ৰাইজক আমি ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যে তেওঁলোকক এই সকলো কাৰ্যসূচীত যাতে সফল ৰূপায়ণ কৰে, অংশগ্ৰহণ কৰে, আশীৰ্বাদ কৰে এই কামনা কৰিছোঁ। প্ৰথম দিনা অৰ্থাৎ 15 বহাগ 28 এপ্ৰিল তাৰিখে 10 সহস্ৰাধিক আই মাতৃৰ দ্বাৰা এটি দিহানাম আৰু তাৰ পিছদিনা দ্বিতীয় দিনা 29 এপ্ৰিল 16 বহাগৰ দিনা 5,000 বিহুৱা বিহুৱতীৰ দ্বাৰা অসম চৰকাৰৰ আৰ্হিত এটা বিহু প্ৰদৰ্শন। সেই বিহুটো প্ৰদৰ্শন কৰিবৰ বাবে
যি বিহু গীতৰ প্ৰয়োজন হ'ব সেই বিহু গীতটো আমি তৈয়াৰ কৰিছোঁ। বিহু গীতটো ইতিমধ্যে বাণীবদ্ধ হৈছে। বিহু গীতটো বাণীবদ্ধ কৰাৰ ক্ষেত্ৰত গোটেই পৰিকল্পনা আৰু পৰিচালনা আমাৰ সকলোৰে পৰিচিত নিৰঞ্জন গোস্বামী ডাঙৰীয়াৰ। তাত কেইবাগৰাকী শিল্পীয়ে কণ্ঠদান কৰিছে, আমাৰ জামুগুৰিৰো কেইবাগৰাকী শিল্পী কণ্ঠদান কৰিছে। আমি আশা ৰাখিছোঁ যে বিহু গীতটোৱে সমাদৰ লাভ কৰাৰ লগতে আমাৰ কাৰ্যসূচীভাগ সফল হ'ব। এই বিহু গীতটো আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাই আনিছোঁ জামুগুৰি হাটৰ এগৰাকী সাংস্কৃতিক কৰ্মী তথা বাৰেচৰীয়া ভাওনা সমিতিৰ প্ৰধান সম্পাদক শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়া। তেখেতক আমি ৰাইজত আসন গ্ৰহণ কৰিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজৰি।